দিল্লীত আমচুৰ তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ আমচুৰ দিল্লীৰ যন্তৰ মন্ত্ৰত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদেৰে দিল্লী কপালে আমচুৱে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল দিল্লী অতি শীঘ্ৰে অমানৱীয় উচ্ছেদ বন্ধ কৰক অন্যথা গণতান্ত্ৰিকভাৱে আৰু অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে আমচুৰ নেতৃত্বই পুনৰবাৰ জনাইছে মুহূৰ্তত দিল্লীত আমচুৰ তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ আমচুৰ দিল্লীৰ যন্তৰ মন্ত্ৰত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদেৰে দিল্লী কপালে আমচুৱে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল দিল্লী অতি শীঘ্ৰে অমানৱীয় উচ্ছেদ বন্ধ কৰক অন্যথা গণতান্ত্ৰিকভাৱে আৰু অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে আমচুৰ নেতৃত্বই হাজু শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ মুখ্যমন্ত্ৰীয়ে চব জেগাতে জিহাদ দেখা পায় জিহাদৰ কথা তেওঁ কোৱাৰ লগে লগে হাস্যকৰ হৈ পৰিছে যদি জিহাদে হৈছিল তেতিয়াহ'লে সেইসকল মানুহক অকল প্ৰস্তাৱিত কৰিম অৰ্থাৎ কথা হ'ল বিলাচীবাৰা এখন সমষ্টি আৰু পূব গোৱালপাৰা সমষ্টিখন তেওঁৰ চকুত আছে তাৰ পৰা 10-15 হাজাৰ মানুহ যদি কমাই দিব পাৰে যে উচ্ছেদৰ নাম লৈ ভৱিষ্যতত বিজেপিৰ উইনিং প্ৰবেবিলিটি বাঢ়ি যাব সেইকাৰণে তেওঁ এইখিনি কাম কৰি আছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যদি তেওঁ কৰিবলৈ সাহস কৰে তেতিয়াহ'লে কৰক আমি আদালতৰ মজিয়াত আমি যাম ভোটাৰ তালিকাত যদি নাম কৰ্তন কৰে তেতিয়াহ'লে এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিবলৈ লাগিব BLO ফিজিকেল ভেৰিফিকেশ্যন কৰি সেইখিনি মানুহক BLO ফিজিকেল ভেৰিফিকেশ্যন কৰি সেইখিনি মানুহক তেওঁলোকক এটা সুযোগ দিব তেওঁলোকে কাগজ পত্ৰ লৈ আনি কাৰণে ফিজিকেল ভেৰিফিকেশ্যনত দেখাব লাগিব যদি দেখাওঁতে তেওঁলোক ব্যৰ্থ হয় তেওঁলোকৰ নামটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত দিব আৰু তেওঁলোকক দ্বিতীয় সুযোগ দিয়া হ'ব তেওঁলোকক ভাৰতীয় প্ৰমাণিত কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া নিজকে DC SP ব্যুৰ'ক্ৰেট ইলেকশ্যন কমিশ্যন চব বুলি ভাবি আছে এইটো কেতিয়াও নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে যি টাৰ্গেটেড অকল মুছলিম কমিউনিটিক টাৰ্গেটেড যি এটেক কৰি আছে সেইখিনিৰ বিৰুদ্ধে আমি অসমৰ আন্দোলনৰ পৰা লৈ দিল্লীলৈকে আহি গৈছোঁ যন্তৰ মন্ত্ৰত অহাকালি এক ইণ্টেলেকচুৱেল মুভমেণ্ট হ'ব অহাকালি আমি কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াত চিম্পজিয়ামৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু ভৱিষ্যতত আমি এই আন্দোলন আদালতৰ মজিয়ালৈ লৈ যাম আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ লগতে আমি ৰেলপথ অৱৰোধৰ কাৰ্যসূচীৰ কথাও আমি ভাবি আছো অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে সংখ্যালঘু জনগণক বাংলাদেশীৰ নামত কেতিয়াবা পুছবেক কৰিব বেদখলকাৰীৰ নামত তেওঁলোকক ঘৰৰ পৰা উচ্ছেদ কৰিব কিন্তু দেখা গৈছে অসমৰ বিভিন্ন স্থানত চৰকাৰী মাটিত আৰা মুছলমান মানুহ বহি আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁ একো পদক্ষেপ নাই আজি 2 বছৰীয়া শিশুক তেওঁ মাটিত শুবলৈ বাধ্য কৰিছে বৃদ্ধসকলক তেওঁলোকে মেডিচিন দৰৱ নোহোৱা কৰিছে মহিলাসকলৰ তেওঁ আত্মসন্মান হনন কৰিছে আজি 10-12 পঢ়ি থকা ল'ৰা ছোৱালীৰ নোটবুকৰ ওপৰতে টেক্সট বুকৰ ওপৰতে বুলডোজাৰ চলাইছে এই খাওপাত কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত লাগিব অসমৰ মুখ্যমন্ত্ৰীৰ গাত লাগিব অসমৰ মুখ্যমন্ত্ৰীক এটা কথা স্পষ্টকৈ কৈ দিছোঁ তেওঁ যি অপকৰ্মত লিপ্ত হৈছে অপকৰ্মৰ পৰা লিপ্ত হওক নহ'লে আমচুৰ এই তীব্ৰ আন্দোলনৰ সন্মুখীন হৈয়ে থাকিব লাগিব আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পৰা আজি 4.5 বছৰ পাৰ হৈ গ'ল এই 4.5 বছৰত তেখেতে অসমত কেৱল বেনিফিচিয়াৰী সৃষ্টি কৰাৰ বাহিৰে বেলেগ বিশেষ একো কাম নকৰিলে তেখেতে গম পাই গৈছে যে 26 চনৰ যিটো নিৰ্বাচন আহিছে সেই নিৰ্বাচনত তেখেতে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব নোৱাৰে তেখেতে জিকিব নোৱাৰে সেইকাৰণে তেখেতে অসমৰ সংখ্যালঘুসকলক অসমৰ মুছলমানসকলক টাৰ্গেট কৰি পেলাই তেখেতে অসমখনত ভাগ কৰিব বিচাৰিছে আৰু 2026 চনৰ নিৰ্বাচনটো পাৰ কৰিব বিচাৰে সেইকাৰণে তেখেতে অসমৰ সংখ্যালঘুক টাৰ্গেট কৰি অসমৰ মানুহখিনিক অবৈধভাৱে অমানৱীয়ভাৱে বৰ্বৰভাৱে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে তাত আপোনালোকে দেখা পাইছে আপোনালোকে গম পায় যে অসমত উচ্ছেদ কাৰ্যৰ ফলত শিক্ষাৰ অধিকাৰ খৰ্ব কৰা হৈছে শিশুসকলৰ শিশুৰ অধিকাৰ খৰ্ব কৰা হৈছে মহিলাৰ অধিকাৰ খৰ্ব কৰা হৈছে লোকসকল ৰাজপথত আহি গৈছে গছৰ তলত বসবাস কৰিব লগা হৈছে তেওঁলোক প্ৰকৃত ভাৰতীয় লোকক তেওঁলোক অসমীয়া লোক হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনা দৰকাৰ যে তেওঁ এখন নিৰ্বাচনী দেশৰ নিৰ্বাচনী ৰাজ্য এখনৰ নিৰ্বাচনী গণতান্ত্ৰিকভাৱে নিৰ্বাচনৰ মুখ্যমন্ত্ৰী সংবিধানৰ শপত খায় বাৰে বাৰে সংবিধানৰ
ঘূৰিৰে মোহাৰি পেলাই তেখেতৰ যি শপত সেই শপত ভংগ কৰি পেলাই তেখেতে অসমৰ সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰি আছে, যিটো অতিকৈ দুৰ্ভাগ্যজনক, যিটো অতিকৈ বৰ্বৰ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী জনাইছো, আপুনি এইবিলাক বন্ধ কৰক। বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত যি ধৰণে আপুনি অত্যাচাৰ কৰি আছে সেইবিলাক আপুনি বন্ধ কৰক, সেইবিলাক বন্ধ